राहुल गांधी जिंदाबाद राहुल गांधी जिंदाबाद कांग्रेस पार्टी जिंदाबाद कांग्रेस पार्टी जिंदाबाद धन्यवाद আজি এটা গুৰুত্বপূৰ্ণ ইলেকশ্যন ইয়াৰ আগতে কেইবাটাও নিৰ্বাচন হৈছে কিন্তু আজি 2026 চনত অসমৰ ভিতৰত যিমানবোৰ নিৰ্বাচন হৈছে তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ মাজত হ'ব আহা বিধানসভা নিৰ্বাচন কিয় যে যোৱা 5টা বছৰত আমি দেখা পাইছো যে কেনেকুৱা কিছুমান দুৰ্নীতিগ্ৰস্ত মানুহ গোটেই অসম আৰু গোটেই কাৰ্বি আংলং কেপচাৰ কৰি লৈছে আৰু তেওঁলোকে গোটেই ক্ষমতা কেপচাৰ কৰি আমাৰ ফ্ৰীডম আমাৰ অধিকাৰ একদম নাইকিয়া কৰি পেলাইছে আৰু অসমৰ মানুহ কাৰ্বি আংলঙৰ মানুহ আমাৰ স্বাভিমান আছে আমাৰ সেলফ ৰেসপেক্ট আছে এই কাৰ্বি আংলং এই অসমৰ মানুহ বিভিন্ন সময়ত নিজৰ অধিকাৰৰ বাবে আন্দোলন কৰিছে মুভমেন্ট কৰিছে আৰু সেই কাৰণে এই নিৰ্বাচনত গোটেই কাৰ্বি আংলং মানুহবোৰ গোটেই অসমৰ মানুহে ডিসাইড কৰিছে সিদ্ধান্ত লৈছে যে আমি দুৰ্নীতিগ্ৰস্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিবিচাৰো দুৰ্নীতিগ্ৰস্ত তুলিৰাম ৰংহাং নিবিচাৰো ইয়াতকৈ আৰু ভাল অপৰচুনিটি নাপাব এই নিৰ্বাচনত মই সকলোকে অনুৰোধ কৰিছো হাতৰ চিনপত ভোট দি APHLC সমৰ্থন জনাই দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক টাটা বাই বাই কৰি দিয়ক আৰু কাৰ্বি আংলঙৰ পৰা তুলিৰাম ৰংহাং ডাঙৰীয়া টাটা বাই বাই কৰি দিয়ক কৰিবনে নকৰে কৰিবনে নকৰে কৰিবনে নকৰে আজি দুয়োজনৰ পলিটিক্স একেই only corruption গোটেই গভৰ্ণমেণ্টৰ পইচা লৈ চৰকাৰী ধন লৈ মাত্ৰ কৰাপচন আৰু নিজৰ লগত সিন্ডিকেট কৰা মানুহক তেওঁলোকৰ বিজনেছক সহায় কৰা আজি কাৰ্বি আংলঙৰ ভিতৰত আটাইতকৈ কৰাপ্ট ডিপাৰ্টমেণ্ট হৈছে ইয়াৰ স্থানীয় ফৰেষ্ট ডিপাৰ্টমেণ্ট एक नंबर हल फॉरेस्ट डिपार्टमेंट और 2 नंबर हल काउंसिल वर्क डिपार्टमेंट है ना सरकारे पैसा दिए कार्बी आंगलং काउंसिल अथॉरिटी डेवलपमेंट काम करिबले आरो यार तुलिराम रंघांगे की करे एजन रिटायर्ड डिस्ट्रिक्ट फॉरेस्ट ऑफिसर बहाय গোটে পয়সা তেওঁলোকে ক্যাশত SBI একাউন্টৰ পৰা ওলাই গোটে তেওঁলোকে পয়সাবোৰ লুটি লিয়ে গোটে পয়সা খাই দিয়ে মই আপোনালোকক কথা দিছো যেতিয়া আমাৰ সৰকাৰ আহিব ফৰেষ্ট ডিপাৰ্টমেন্ট আৰু কাউন্সিল ওয়াৰ্কৰ যে কৰাপচন হৈ আছে তাৰ ওপৰত ইনকুৱাৰী বহা যাব 200 কোটি টকা কৰাপচন হৈছে ইয়াত 200 কোটি টকা শুনিছে না নাই 200 কোটি টকা কৰাপচন আজি মাত্ৰ এটা ফৰেষ্ট ডিভিজনৰ ভিতৰত ক্যাশত গোটে পইচাবোৰ লৈ এজন ৰিটায়াৰ্ড DFO বেলেগজন ৰিটায়াৰ্ড DFO দি আছে আৰু গোটে কথাবোৰ তুলিৰাম ৰংহাং ডাঙৰীয়া নিজে চাই আছে এই কাৰণে আজি দিছপুৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটে কাউন্সিল ৰিমোট কন্ট্ৰোল যোগেদি চলাই আছে গোটে কাউন্সিল ৰিমোট কন্ট্ৰোল যোগেদি চলাই আছে কাৰ্বি আংলঙৰ মানুহবোৰ বিচাৰে আৰ্টিকল 244A
হয় না নহয়? আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই গোটেই 6 স্কেডিউল আৰ্টিকল 244 ক্ষমতা নাইকিয়া কৰি দিছপুৰৰ পৰা আপোনালোকক ৰুল কৰিবলৈ বিচাৰে, শাসন চলাবলৈ বিচাৰে। কাৰো লগত আলোচনা নকৰি প্ৰায় 50,000 বিঘা, মোৰ নলেজত যিমান আছে 50,000 বিঘা, 12,000 acres of land has been given to Adani, Ambani and Patanjali of 6 scheduled land, of tribal land. আজি ইয়াৰ ওপৰত এনকুৱাৰী হ'ব লাগে নে নালাগে? এনকুৱাৰী হ'ব লাগে নে নালাগে? আজি আমিও চাবলৈ বিচাৰোঁ। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকৰ ফেমিলিৰ বিভিন্ন নামত প্ৰায় 12,000 বিঘা, কেনেকৈ এখন ফেমিলিত 12,000 বিঘা আহি গ'ল? 4,000 acres in one family's name. How is that possible? তাৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব। তো সেইকাৰণে আহা 9 তাৰিখ is a wonderful opportunity, historic opportunity. এইটো সুবিধা আকৌ নাপায়। এই সুবিধাত এই যিমানবোৰ সিন্ডিকেট কৰা মানুহবোৰ আছে সকলোকে অসমৰ পৰা বিদায় দিয়ক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সদায় বিশ্বাসঘাত কৰে। যেতিয়া কংগ্ৰেছত আছিল তেওঁ আমাৰ এক্স চিফ মিনিষ্টাৰ তৰুণ গগৈদেৱক বিট্ৰে কৰিলে, বিশ্বাসঘাত কৰিলে। পিছত বিজেপি দলত সোমালে। বিজেপি দলত এজন মুখ্যমন্ত্ৰী আছিল, ST মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিলে? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিট্ৰে কৰিলে। আৰু এতিয়া বিজেপি দলৰ ভিতৰত মাত্ৰ সেইসকলকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমোট কৰে যিসকল গৰু সিন্ডিকেটৰ লগত সম্পৰ্ক আছে, যাৰ কয়লা সিন্ডিকেট লগত সম্পৰ্ক আছে, যাৰ বালি সিন্ডিকেট লগত সম্পৰ্ক আছে। আৰু যিসকলে সিন্ডিকেট নকৰে সেইসকলৰ টিকেট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাটি দিয়ে। আজি কাৰ্বি আংলঙৰ ভিতৰতো আমি একে দেখা পাইছোঁ, ডিমা হাছাওৰ ভিতৰতো একে দেখা পাইছোঁ, গুৱাহাটী আৰু কাছাৰত একে দেখা পাইছোঁ কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইসকলক টিকেট দিয়ে যিসকল সিন্ডিকেট মাফিয়াৰ লগত সম্পৰ্ক ৰাখে, আৰু যিসকলে নকৰে তেওঁলোকক টিকেট নিদিয়ে। তো গোটেই অসম, গোটেই কাৰ্বি আংলং আজি এনেকুৱা কিছুমান মানুহৰ হাতত ক্ষমতা যোৱাৰ পিছত আমি চাফাৰ কৰি আছোঁ। আমাৰ এডুকেশ্যন হোৱা নাই, আমাৰ ডেভেলপমেণ্ট হোৱা নাই, আমাৰ লোকেল ইণ্ডাষ্ট্ৰিজ হোৱা নাই। সেইকাৰণে আমি গোটেইবোৰ বিৰোধী দল, কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ দল, APHLC দল, CPM দল, CPIML দল, আমি সকলোৱে একত্ৰিত হৈছোঁ, ইউনাইটেড হৈছোঁ নতুন বৰ অসমৰ বাবে, নতুন কাৰ্বি আংলঙৰ বাবে। যি নতুন কাৰ্বি আংলঙত, যি নতুন বৰ অসমত ক্ষমতা আপোনালোকৰ ওচৰত থাকিব। যি নতুন কাৰ্বি আংলঙত লোকেল ইণ্ডাষ্ট্ৰিক আমি বেছি অপৰচুনিটি দিম। আপোনালোকৰ লোকেল বাঁহৰ বেম্বু ইণ্ডাষ্ট্ৰিক আমি বেছি গুৰুত্ব দিম। এনেকুৱা নতুন কাৰ্বি আংলং, নতুন বৰ অসম য'ত কাৰাপ্ট চৰকাৰী বিষয়াসকল আমি লগে লগে তেওঁৰ ওপৰত এনকুৱাৰী বহাম। আমি এনেকুৱা এখন নতুন বৰ অসম বনাবলৈ বিচাৰোঁ য'ত কোনো মন্ত্ৰী, মুখ্যমন্ত্ৰী বা চিফ নিজৰ পৰিবাৰৰ নামত গভৰ্ণমেণ্ট কণ্ট্ৰেক্ট ল'ব নোৱাৰিব, চৰকাৰী ঠিকা ল'ব নোৱাৰিব। तो राहुल जी, हम नए असम में, नए कार्बी आंगलोंग में एक ऐसा कानून की हम सोच रहे हैं जिस कानून के तहत कोई मुख्यमंत्री, कोई मंत्री, कोई विधायक, कोई भी काउंसिल का चीफ अपने पत्नी या परिवार के लोगों को गवर्नमेंट कॉन्ट्रैक्ट नहीं दे सकता, गवर्नमेंट स्कीम नहीं दे सकता। ऐसा कानून हम लाने जा रहे हैं क्योंकि इतने समय से यही देख रहे हैं कि सब लोग, सारे राजनीति करने वाले लोग अपने परिवार के नाम पे, अपने भाई के नाम पे कॉन्ट्रैक्ट लो के खुद अमीर हो जाते हैं और गरीब गरीब रह जाता है। तो अब ये होने वाला नहीं है। एक नया राजनीति आ रहा है,
एक नया गठबंधन आ रहा है, एक नए असम की उम्मीद के साथ, एक नए कार्बी आंगलोंग की उम्मीद के साथ हम सब यूनाइटेड हैं, एकजुट हैं। मैं सभी को, APHLC को, CPM को, CPIML को, कांग्रेस पार्टी, राइजो दल, असम जातीय परिषद, सभी को मेरे तरफ से बधाई, शुभकामनाएं देता हूं। सभी ने त्याग और बलिदान किया है। हम एकजुट है असम में शांति लाने के लिए, विकास लाने के लिए। এতিয়া আৰু মই বিশেষ দীঘলীয়া নকৰোঁ। শেষত মই মাত্ৰ অনুৰোধ কৰিছোঁ কি যিদৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱ সকলোকে মৰম কৰিলে, কাৰ্বি আংলঙত মানুহবোৰ বিশেষ মৰম কৰিলে, সদায় ৰাজনীতিৰ দৰে ৰাইজৰ সেৱা কৰিলে, দুখীয়া মানুহৰ বাবে চিন্তা কৰিলে, সেই একে আদৰ্শ লৈ আজি মই অসমৰ ৰাজনীতিত ভৰি দিছোঁ। আৰু সেইকাৰণে আপোনালোকৰ পৰা সুযোগ বিচাৰিছোঁ যে আগন্তুক দিনত অসমৰ ৰাইজক সেৱা কৰা, কাৰ্বি আংলঙৰ মানুহক সেৱা কৰা। আৰু এই শেষত মই আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন সাংসদ মাননীয় বীৰেন সিং ইংতি দেৱৰ আজি তেওঁ অকাল মৃত্যুৰ পিছত মই নিজৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ পৰিয়ালবৰ্গ, তেখেতৰ সমৰ্থকসকলৰ প্ৰতি এই মঞ্চৰ পৰা মোৰ ফালৰ পৰা মোৰ সমবেদনা আৰু প্ৰাৰ্থনা আগবঢ়াইছোঁ। यहाँ पर हमारे वरिष्ठ नेता बीरेन सिंह इंगटी, जो कांग्रेस के बहुत ही सीनियर लीडर थे, कई बार MP थे, कार्बी आंगलोंग की आवाज़ वो सदन में उठाते थे, वो हाल में ही गुजर गए, वो अब हमारे बीच में नहीं रहे। मैं गंभीर अपना शोक व्यक्त करता हूँ और अपने तरफ से, पार्टी की तरफ से उनके परिवार और उनके समर्थकों के प्रति श्रद्धांजलि अर्पित करता हूँ। यही इन्हीं दो बातों के साथ मैं याते निजर समूह दुआकार सामৰি কৰিছোঁ। धन्यवाद। जय हिंद, जय आय असम, जय कार्बी आंगलोंग।